আজিৰ পবিত্ৰ দিনটোত শুভকামনা জনাইছোঁ আমাৰ মাজত উপস্থিত হৈ আমাৰ এগৰাকী শিল্পীক সাহস আৰু প্ৰেৰণা যোগাবলৈ আপোনালোকে গোট খাইছেহি। আপোনালোকৰ অবিহনে সংস্কৃতিৰ পথাৰখন কেতিয়াও সজীৱ আৰু শক্তিশালী হ'ব নোৱাৰে, জীপাল হ'ব নোৱাৰে। জীপাল শক্তিশালী আৰু সজীৱ কৰিবলৈ সাংবাদিক বন্ধুসকলৰ ঐকান্তিক প্ৰচেষ্টা কষ্ট আমাক লাগিবই। আপোনালোকৰ অবিহনে কোনো সংস্কৃতি আগবাঢ়ি যাব নোৱাৰে। এই ছবিয়েই হওক, গীতেই হওক, নৃত্যই হওক, সাহিত্যই হওক, ক্ৰীড়াই হওক, সকলো ক্ষেত্ৰতে সাংবাদিকসকলৰ যি কষ্ট, যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই প্ৰত্যেক ক্ষেত্ৰৰ পৰা আগবাঢ়ি যাবলৈ সাহস আৰু প্ৰেৰণা পায়। আজিও আপোনাৰ সবৰ ওচৰত আমি এগৰাকী উদীয়মান শিল্পীৰ বিষয়ে অৱগত কৰিবলৈ এই সাংবাদিক মেলখনৰ আয়োজন কৰিছোঁ। সেই সাংবাদিক বন্ধুসকল, ইতিমধ্যেই অসমৰ পৰা বিভিন্ন ক্ষেত্ৰত গৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা বুটলিবলৈ সক্ষম হৈছে অসমৰ বহু শিল্পী, সংস্কৃতি কৰ্মী। ইণ্ডিয়ান আইডল, সাৰেগামাপা, ছুপাৰ ডান্স, এই সকলোতে অসমৰ শিল্পী, কণ্ঠশিল্পীয়ে বা নৃত্যশিল্পীয়ে শ্ৰেষ্ঠতাৰ বঁটা আজৰিবলৈ সক্ষম হৈছে। এইটো অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয়, আমাৰ কাৰণে গৌৰৱৰ বিষয়, আমাৰ কাৰণে এই সন্তানসকল স্বাভিমান। আজিৰ পৰা আমাৰ হাতত আমি এটা বাৰ্তা পাইছিলোঁ, বাতৰি পাইছিলোঁ। আমেৰিকাত গোটেই বিশ্বৰ ভিতৰতে দ্বিতীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল নৃত্য কৰি গোলাঘাটৰ এগৰাকী কণমানি নৃত্যশিল্পীয়ে, নাম আছিলে সম্ভৱ চেত্ৰী। তেওঁ গোটেই পৃথিৱীৰ ভিতৰতে ৰাণাৰ চাপ বুটলিবলৈ সক্ষম হ'ল অসম সন্তান হিচাপে নৃত্য। গতিকে ইয়াতকৈ ডাঙৰ সৌভাগ্যৰ কথা একো হ'ব নোৱাৰে। অসমীয়া শিল্পীয়ে বিশ্বৰ প্ৰান্তে প্ৰান্তে গৈ অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। অকল বেলেগ ৰাজ্য বুলি নহয়, বেলেগ দেশকো চেৰ পেলাবলৈ সক্ষম হৈছে অসম সন্তানে। অসমীয়া চলচ্চিত্ৰই আজি বিশ্বৰ প্ৰত্যেক ডাঙৰ ডাঙৰ যিবিলাক ফেষ্টিভেল হৈ আছে, তাতো শ্ৰেষ্ঠতাৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। আজি 3 বছৰমানৰ পৰা ধৰি হলিউড, বলিউডৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। বৰ্তমান অসমীয়া ছবিত নতুন প্ৰজন্মৰ পৰিচালকসকলে, নতুন প্ৰজন্মৰ অভিনয় শিল্পীসকলে, নতুন প্ৰজন্মৰ গায়ক গায়িকাসকলে, নতুন প্ৰজন্মৰ সংগীত পৰিচালকসকলে যি দক্ষতা দেখুৱাইছে, এই দক্ষতাই আমাক স্বাভিমানী কৰিবলৈ বাধ্য কৰাইছে আৰু তেওঁলোকক লৈ গৌৰৱান্বিত। আৰু বিশেষকৈ অসম বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্য। ইয়াত মিচিং, দেউৰী, খ্ৰীষ্টান, বড়ো, কাৰ্বি সকলো জনগোষ্ঠী এইখন অসম মুলুকত বাস কৰে আৰু এই অসম মুলুকত থাকিয়ে তেওঁলোকৰ কৃষ্টিবিলাক প্ৰদৰ্শন কৰিবলৈ, তেওঁলোকৰ কৃষ্টিবিলাক চৰ্চা কৰিবলৈ সুবিধা পাইছে আৰু সেই চৰ্চাত তেওঁলোকে ফলাফল লাভ কৰিছে। সেইটো নালাগে নেকি? অসমত বড়ো জনগোষ্ঠীৰ বহুকেইজন ল'ৰাই নেশ্যনেল স্কুল অফ ড্ৰামা অৰ্থাৎ NSDৰ পৰা পাছ কৰি অসমৰ চলচ্চিত্ৰ ক্ষেত্ৰখনত একান্তপতীয়াকৈ কাম কৰাৰ সুবিধা পাইছে। এইটো বড়ো জনগোষ্ঠীৰ কাৰণে গৌৰৱ। আজি মিচিং জনগোষ্ঠীৰ কথা ক'বলৈ ওলাইছো। এই মিচিং জনগোষ্ঠীতে প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক ওলাইছে, প্ৰখ্যাত সংগীত শিল্পী ওলাইছে, প্ৰখ্যাত কণ্ঠশিল্পী ওলাইছে, প্ৰখ্যাত অভিনয় শিল্পী ওলাইছে।
ইয়াৰ তালিকাখন বৰ দীঘলীয়া। চলচ্চিত্ৰ পৰিচালক হেমচন্দ্ৰ দলে আমাৰ কাষত বহি আছে, তৰুলতা কুতুম কণ্ঠশিল্পী, তৰাৱতী মিলি আৰু এগৰাকী আছিল চলচ্চিত্ৰ পৰিচালক ভূপেন কামানকে আদি কৰি মিচিং জনগোষ্ঠীৰ পৰা অসংখ্য অসংখ্য অভিনয় শিল্পী, অসংখ্য কণ্ঠশিল্পী, অসংখ্য পৰিচালক ওলাইছে আৰু এই সকলোৱে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এয়া মিচিং জনগোষ্ঠীৰ কাৰণে এক স্বাভিমান, গৌৰৱৰ বিষয়। অৰ্থাৎ আমি আত্মসমালোচনা কৰিছো। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে অসমীয়া ভাষাৰ অসমীয়া মানুহবিলাক যেনে কলিতা, কোচ, তেওঁ যিখিনি অসমীয়া মানুহ বামুণ, এই মানুহখিনি কেতিয়াবা ক'ৰবাত যেন এই জনগোষ্ঠীয় মানুহখিনিক অলপ বেলেগ দৃষ্টিৰে চাবলৈ ধৰে। সেইটো কিন্তু বৰ লক্ষণীয় বস্তু নহয়। যিহেতু আমি এই অসমৰ লগত সকলোৱে একেলগে বাস কৰি আছো। মোৰ জন্ম মাজুলী, মোৰ জন্ম হৈছিলে মোৰ গাঁওখনৰ চাৰিওফালে মিচিং গাঁও আছিলে। দাঙি ধৰিব লাগে। ছুপাৰ ডেন্স ছনী টিভিৰ পতা এই ছুপাৰ ডেন্স 5 নম্বৰ ট্ৰাম চেপ্টাৰ 5ত আমাৰ অসম সন্তান মিচিং জনগোষ্ঠীৰ এক স্বাভিমান, মিচিং জনগোষ্ঠীৰ এক প্ৰস্ফুটিত ফুল বুলি ক'লে ফুল, নতুনকৈ ফুল ফুলি আহিছে। তকজিৰ কুমাৰ দলে অশেষ সাধনা, অশেষ কষ্ট, অশেষ পৰিশ্ৰমৰ ফলত ছুপাৰ ডেন্সত 5টা ট্ৰামৰ পতা এই অনুষ্ঠানটোত 12 নম্বৰ স্থানলৈ উন্নীত হৈছে। অৰ্থাৎ 12জন ডেন্সাৰ ছুপাৰ 5ত 12জন নৃত্যশিল্পীক চিলেকশ্যন কৰিছে বিচাৰকসকলে। এতিয়াৰ পৰাই এই 12জনৰ মাজত ভোটিং চিষ্টেমৰ ব্যৱস্থা হ'ব। এই ভোটিং চিষ্টেমতে এই নৃত্য শিল্পীকেইজনে, এই 12জন শিল্পীৰ ভিতৰত কোনোবা এজন হয়তো চেম্পিয়ন হ'ব, 1 নম্বৰ স্থান দখল কৰিব। এই ক্ষেত্ৰত কিন্তু অসম কোনোদিনে পিছ পৰি নাথাকে। যিমানবাৰ ছুপাৰ ডেন্স হৈছে, যিমানবাৰ ইণ্ডিয়ান আইডল হৈছে, যিমানবাৰ সাৰেগামাপা হৈছে, এইবিলাক প্ৰতিযোগিতাত অসমৰ যেতিয়া প্ৰতিযোগী থাকে, ছুপাৰ 10 বা ছুপাৰ 5 থাকে, তেতিয়া অসমৰ ৰাইজে এইসকলক আকুণ্ঠভাৱে মৰম কৰে, আকুণ্ঠভাৱে চেনেহ কৰে, আকুণ্ঠভাৱে আদৰ কৰে আৰু স্বতঃস্ফূৰ্তভাৱে ভোট দি পেলাই উইনাৰ কৰি আমাৰ মাজলৈ লৈ আহে। সেইকাৰণে এইবাৰো আমি অসমবাসী ৰাইজৰ পৰা আশা কৰিছো তকজিৰৰ সপোন সাৰ্থক হওক, তকজিৰৰ সুযোগ্য পিতৃ মাতৃৰ সপোন সাৰ্থক হওক, তকজিৰৰ কষ্ট সাৰ্থক হওক। আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে ইয়াৰ প্ৰচাৰ হওক, যাতে তকজিৰে অসমৰ প্ৰত্যেকজন অসমীয়া, প্ৰত্যেক জনগোষ্ঠীৰ ভোট লাভ কৰি এই ছুপাৰ ডেন্সৰ ছনী টিভিৰ ছুপাৰ ডেন্সৰ 5 নম্বৰ ট্ৰামছত হোৱা প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে উন্নীত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনে। এইখিনিতে কিন্তু আপোনালোকৰ সংবাদ মাধ্যম, ছপা মাধ্যমেই হওক বা ইলেক্ট্ৰনিক মাধ্যমেই হওক, আপোনালোকৰ আকুণ্ঠ সহায় লাগিব। আপোনালোকৰ আকুণ্ঠ সহায় অবিহনে কোনো আগবাঢ়ি যাব নোৱাৰে। সেয়েহে আজি এই সন্মানজনৰ আয়োজন কৰিছে। মই এজন অসমীয়া অভিনেতা, অলপ আগতে কৈছে যে মই সমাজ সেৱক। মই যিটো জনগোষ্ঠীয়ে মাতে, কোনো জনগোষ্ঠী মোৰ কাৰণে বাদ পৰি থকা নাই। যিয়ে মোক আমন্ত্ৰণ কৰে মই কেতিয়াও না নকৰোঁ। এনেকুৱা কথাবিলাক ক'বলৈ পাই মোৰ নিজকে ভাল লাগে, আনন্দ পাওঁ। মন মগজুত কেতিয়াবা মোৰ
সুন্দৰ সুন্দৰ ক্ৰিয়া হয় যে আমি সঁচাকৈ প্ৰদৰ্শন কৰিবলৈ হ'লে বিভিন্ন জনগোষ্ঠীক লৈ আগবাঢ়িব লাগিব। মই বিশেষ নকওঁ, আৰু বক্তা আছে। মই সাংবাদিক বন্ধুসকল, ইলেক্ট্ৰনিক মাধ্যমেই হওক বা শ্ৰম মাধ্যমেই হওক, আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, এই ল'ৰাজনৰ প্ৰতি আপোনাৰ সহানুভূতি হওক। এই ল'ৰাজনে যাতে আকৌ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে। আগতেতো বহুত গৌৰৱ আহিছে আমাৰ মাজলৈ। অসমৰ শিল্পীৰ লগত ফেৰ মাৰিব পৰা কোনো ৰাজ্যই পৰা নাই। অসমৰ শিল্পীৰ লগত ফেৰ মাৰিবলৈ অসমৰ শিল্পী গ'লে প্ৰথমে সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। সন্মানীয় ব্যক্তিসকল আছে, কথা কোৱাৰ অভ্যাস বেছি নাই, তথাপিতো মোৰ মৰমৰ দাদা অৰিন্দম দা, তেওঁৰ লগত ভাল চিনাকি মাতিলে। আৰু সকলোৱে গম পাইছে অসমৰ এজন সুসন্তান, ভৱিষ্যতৰ এজন উজ্জ্বল নক্ষত্ৰ বুলিয়ে ক'ব লাগিব টপজিৰ কুমাৰ দলে। অসমৰ সন্তান, অসমীয়া মিচিং জনগোষ্ঠীৰ খুবেই কম বয়সীয়া, আৰু তেওঁ অলৰেডি নেশ্যনেল লেভেলত গৈ পেলাই অসমক প্ৰেজেণ্ট কৰি এটা নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। নিজৰ বহুত কষ্ট কৰিছে, আগবাঢ়ি গৈছে, আৰু এতিয়া অসমবাসীৰ পৰা মৰম আৰু আশীৰ্বাদ প্ৰয়োজন হৈছে তেওঁৰ বাবে। সেই মৰম আশীৰ্বাদ হৈছে আপোনালোক সকলোৰে এটা এটা মূল্যৱান ভোট। আৰু আগতেও আমাৰ অসমৰ ৰাইজে বহুকেইজন প্ৰতিভাৱান শিল্পীক আগুৱাই লৈ গৈছে, অসমৰ নাম ৰোচন কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া টপজিৰক যাতে সকলোৱে ভোট দিয়ে তাৰে অনুৰোধ কৰিছোঁ, তাৰে কামনা কৰিছোঁ। আচলতে এজন সন্তানৰ বাবে মাতৃতকৈ মৰম চেনেহ কোনেও দিব নোৱাৰে, আৰু টপজিৰ আমাৰ অসমৰ সন্তান। গতিকে অসমীয়াই যদি অসমৰ ৰাইজে যদি টপজিৰক মৰম নিদিয়ে, সেই বহুমূলীয়া ভোট নিদিয়ে, তেতিয়াহ'লে টপজিৰে হয়তো আগুৱাই যাবলৈ অকণমান থমকি ৰ'ব লাগিব। গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে যাতে আপোনালোকৰ বহুমূলীয়া ভোট দি টপজিৰক দিয়ক, আৰু আমাৰ অসমক যাতে আৰু বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। These are the connoisseurs of arts and culture. তেওঁলোকে connoisseur, কাৰণ তেওঁলোকৰ ওপৰত আমি একো ক'ব নোৱাৰোঁ। Anyhow, আজি মাতিছে মোক, আৰু লগতে আপোনালোকৰ গোটেই ক'বলৈ গ'লে সাংবাদিকসকলক মই কি কওঁ, আমি চাকৰি কৰিছিলোঁ। আমি তেতিয়া ভাবিছিলোঁ কি সাংবাদিকসকলেই দেশখন চেঞ্জ কৰিব পাৰে। সাংবাদিকসকলেই মানে গোটেই পৰিৱৰ্তন কৰিব পাৰে, সেইটো আইডিয়া এটা আছে সাংবাদিকসকলৰ ওপৰত। গতিকে আপোনালোক সকলোকে নমস্কাৰ জনাই মই দুটামান কথা কওঁ। এনেই টপজিৰ কে দলে তেওঁৰ যিটো পিতাক আমাৰ অশ্বিনী দলে, তেখেতকো চিনি পাওঁ, তেখেতৰ মিছেছকো চিনি পাওঁ। মিছেছটো হৈছে মোৰ ফ্ৰেণ্ডৰ, ডক্টৰ ফ্ৰেণ্ডৰ জীয়েক। কিন্তু তেওঁৰ ল'ৰাই যে ইমান দূৰ গৈ পাইছেগৈ, মই একচুৱেলি এনেই মাজতে শুনিছিলোঁ আগতে ইয়াত এনেকুৱা হৈছে বুলি, যে তেওঁ ডান্স ইয়াত আগবাঢ়ি গৈছে। আমি খুব সুখী। এতিয়া কথাটো হ'ল কি, আমি অকল মনেৰে সুখী বা কথাৰে মানে খুব ভাল পাইছোঁ বুলি ক'লে নহ'ব। এতিয়া আমি হাতে কামে কামত লাগিব লাগিব। হাতে কামটো হৈছে কি, এই প্ৰতিভাশালী আমাৰ সন্তান, অসম সন্তান, এতিয়া বহুত কষ্ট কৰি পেলাই এতিয়া এই ষ্টেজত পালেগৈ। ছুপাৰ ডান্সাৰ্ছ চেপ্টাৰ 5-ৰ 12th ৰেংকত পাইছে নেকি তেখেতসকলে, আমাৰ সন্তানজনে, অসম সন্তানজনে। গতিকে তেওঁৰ প্ৰতিভা, তেওঁৰ চেষ্টাৰ কাৰণে, আৰু বহুতৰ চেষ্টাও আছে, মাক বাপেৰ চেষ্টাও আছে বা বহুতৰ চেষ্টাও আছে, এই চেষ্টাৰ বলত অসমৰ এটা খ্যাতি এটা আনিব বিচাৰিছে। অসমৰ এটা খ্যাতি হ'ব বুলি তেওঁ চিন্তা কৰিছে, নিজৰ লগতে আমাৰ গোটেই অসমবাসী। গতিকে মোৰ এটা প্ৰাৰ্থনা, মোৰ এটা মনৰ ইচ্ছা বা আশা, যে আমি সকলো অসমবাসীয়ে ইৰেছপেক্টিভ অফ দি কাষ্ট, ক্ৰীড, এনিথিং, চবেই মিলি পেলাই তেওঁক অলপমান আশীৰ্বাদ দিওঁ, যাতে যেন তেওঁ অসমৰ নাম উজ্জ্বল কৰি আহিব পাৰে। আমি জনামতে যোৱাবাৰ বুধবাৰো চেপ্টাৰ 4-ত আমাৰ এই যোৰহাটৰ এগৰাকী পাইছে, ফ্লৰিনা গগৈ নেকি, তাক আমি খুব ভাল পাইছিলোঁ। এতিয়া আমাৰ যে টপজিৰ দলে তেওঁ যে আগবাঢ়িছে এই ৰাস্তাত, গতিকে আমি সকলোৱে আশীৰ্বাদ দিব লাগে। তেওঁৰ প্ৰতিভাক আমি স্বীকাৰ কৰিব লাগিব, আৰু তেওঁ যদি কিবা এটা হৈ আহে কাইলৈ ফাৰ্ষ্ট প্ৰাইজটো বা এই কম্পিটিশ্যন জিকি আহে, আমাৰেই গৌৰৱ হ'ব। আমিয়ে ক'ব পাৰিম যে আমাৰ ল'ৰাটোকে জিকি আহিছে বুলি, কাৰণ মিচিং জনগোষ্ঠীৰ পৰা আহিছে। তেওঁ ছুপাৰ ডান্সাৰ ছিজন 5-ত 12লৈকে তেওঁ উত্তীৰ্ণ হৈছে।
এতিয়া 10লৈকে যদি যাব লগা হয় ভোটিং চিষ্টেমটো ষ্টাৰ্ট হৈ যাব। গতিকে মই আজি সাংবাদিকসকলক আপোনালোকৰ যোগেদি গোটেই অসমবাসীক মই অনুৰোধ জনাওঁ যাতে তেওঁলোকে এই ল'ৰাটোক অকণমান মৰমৰ দৃষ্টিৰে চাই যথেষ্ট ভোট দিয়ক ল'ৰাটোৰ কাৰণে। আৰু ল'ৰাটো আমি এনেকৈ আগবঢ়াই নিব লাগিব যাতে ছুপাৰ ডেন্সাৰ ছিজন 5ৰ যিটো ট্ৰফি সেই ট্ৰফিটো আমাৰ অসমলৈ কঢ়িয়াই আনিব পাৰে। এইখিনি আমাৰ গোটেই অসমবাসীৰ হাতত, আমাৰ হাতত। আমি যদি তেওঁক চেনেহ দিওঁ, মৰম দিওঁ, তেতিয়াই বৰ অসমৰ সপোন দেখা গুৰুজনাৰ যিটো সপোন সেইটো ছাকচেছ হ'ব। গতিকে আপোনাৰ যোগেদি মই অনুৰোধ জনাইছোঁ গোটেই অসমবাসীকে যাতে ল'ৰাজনক অকণমান চেনেহৰ চকুৰে যায়। ধন্যবাদ। মোৰ ওচৰত থকা জ্যেষ্ঠ সকলোকে মই আন্তৰিকতা শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ যি আমাৰ সংবাদ বন্ধুবৰ্গক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈয়ে খুবেই গৌৰৱান্বিত অনুভৱ হৈছোঁ। আমাৰ তকদিৰকে দলে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মানে নাম উজ্বলিছে, অসমৰ নাম। গতিকে আমি তেওঁক কেনেকৈ মানে আগুৱাব লাগিব এতিয়া আপোনালোকৰ মৰম আশীৰ্বাদত গোটেই অসমবাসী ৰাইজকে মই অনুৰোধ জনাইছোঁ যে তকদিৰকে দলে সকলোৱে মৰম কৰক, আশীৰ্বাদ কৰক আৰু অসমৰ নাম গৌৰৱ কৰিব দিয়ক। আৰু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে তেওঁ আগবাঢ়িব নোৱাৰে। এইটো অকল ভোটিং চিষ্টেমটো আৰম্ভ হ'ব যেতিয়া আপোনালোকে ভোটটো দিবই লাগিব। তাৰ লগতে আজিকালি অকল ভোটৰ লগতে তেওঁৰ প্ৰফাইল চাই, তেওঁৰ ইনষ্টাগ্ৰাম কিমান ফলোৱাৰ্ছ আছে, তেওঁৰ ফেচবুক কিমান আছে ফলোৱাৰ্ছ আছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ তেওঁক সকলোৱে যেন ইনষ্টাগ্ৰামত ফ'ল' কৰে, ফেচবুকতো ফ'ল' কৰে আৰু আপোনালোকৰ আশীৰ্বাদ তেওঁৰ শিৰত থাকে। তেনে আশীৰ্বাদ কৰিব আপোনালোকে গোটেই অসমবাসীক। যেনেকৈ আমাৰ সংবাদ বন্ধুবৰ্গ ওলাই আহিছে ঠিক তেনেকৈ আপোনালোক সকলোৱে অসমৰ ৰাইজে ওলাই আহি তেওঁক আশীৰ্বাদ কৰক। সেয়াই মই তকদিৰকে দলে কাৰণে কাটক অনুৰোধ জনাই। Stay informed, stay ahead. News Any 365.